কার্বি আংলংয়ের ঘটনা বিজেপি সরকারের স্বৈরাচারী শাসনের ফল। অনশনে থাকা আন্দোলনকারীদের সঙ্গে দুর্ব্যবহার করেছে পুলিশ। অসম পুলিশ তথা গৃহ বিভাগের ব্যর্থতার জলজান্ত উদাহরণ এটা। ব্যর্থতা দায় নিয়ে শীঘ্রই পদত্যাগ করা উচিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। কার্বি আংলংয়ের হিংসাত্মক পরিস্থিতি নিয়ে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম সরকারের একহাত নিয়েছেন বিরোধীরা। প্রদেশ কংগ্রেস সভাপতি গৌরব গগৈ থেকে শুরু করে জাতীয় পরিষদ নেতা লুরিনজ্যোতি গগৈ সবারই একমত, কার্বি আংলংয়ের হিংসাত্মক পরিস্থিতি নিয়ে হিমন্ত বিশ্বকে কাঠগড়ায় দাঁড় করিয়েছেন রাইজৰ দলের বিধায়ক অখিল গগৈও। যে এনেকুৱা এটা কাম নকৰিব যি কাম যোগেদি প্ৰতিবাদ কৰা ব্যক্তিসকলক প্ৰভোক কৰা যায়। প্ৰতিবাদ কৰা ব্যক্তিসকলৰ দাবী থাকিব পাৰে, চৰকাৰৰ দায়িত্ব হ'ল দাবীটো শুনিব লাগে। তো সেইকাৰণে মই কাৰ্বি আংলঙৰ ভিতৰত যিমানবোৰ আমাৰ মানুহবোৰ আছে, মই শান্তিৰ কামনা কৰিছোঁ আৰু চৰকাৰকো অনুৰোধ কৰিছোঁ যে প্ৰতিবাদ কৰা প্ৰত্যেকগৰাকী অসমবাসীৰ গণতান্ত্ৰিক অধিকাৰ, সাংবিধানিক অধিকাৰ, প্ৰতিবাদ কৰা মানুহসকলৰ আহ্বানটো দাবী শুনিবলৈ চেষ্টা কৰক আৰু আননেচেচাৰিলি প্ৰয়োজন নোহোৱাকৈ পৰিস্থিতিটো বেয়ালৈ যাবলৈ নিদিব। ধৈৰ্য আপোনালোকে দেখুৱাওক, আপোনালোকে ক্ষমতাত আছে, ক্ষমতাত থাকি আপোনালোকৰ কৰ্তব্য আৰু ধৈৰ্য থাকিব লাগে অসমৰ জনসাধাৰণৰ আবেগ আৰু বেদনাটো শুনিবলৈ, বুজিবলৈ। আৰু গোটেই বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে আজি এই পৰিৱেশ আৰু পৰিস্থিতি হ'ল। আৰু চৰকাৰৰ গোটেই পৰিৱেশটোৰ কাৰণে, গোটেই ঘটনাটোৰ কাৰণে চৰকাৰে আচলতে জগৰীয়া। কাৰণ এনেকুৱা ধৰণৰ ঘটনাৰ তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ খবৰ থাকিব লাগিছিল, উমান পাব লাগিছিল। কাৰণ গণতান্ত্ৰিকভাৱে এটা আন্দোলন চলি আছে, এটা জেনুইন এটা বিষয়ক লৈ, এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ ৰাইজে তাত আন্দোলন কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰে গোটেই বিষয়টো তেওঁলোকে উপলব্ধি কৰিব লাগিছিলে, গুৰুত্ব উপলব্ধি কৰিব লাগিছিলে। কিন্তু তাকে নকৰি কাৰ্বি আংলঙক তেওঁলোকে কেৱল মাত্ৰ লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰে, তুলিৰাম ৰংহাঙক তেওঁলোকে ATM হিচাপে ব্যৱহাৰ কৰে। আৰু তাৰ যিবোৰ জনগণৰ মৌলিক সমস্যা, যিবোৰ সমস্যাক লৈ জনগণ সদায় উদ্বেগ প্ৰকাশ কৰি আহিছে, বিৰোধিতা কৰি আহিছে বা সমস্যা সমাধানৰ দাবীত তেওঁলোকে আন্দোলন কৰি আছে, কিন্তু চৰকাৰে তাক লৈ কাণসাৰ দিয়া নাই। কেৱল মাত্ৰ তেওঁলোকে মাটি বহুজাতিক কোম্পানীক দিয়ে তেওঁলোকক সন্তুষ্ট কৰিবলৈ চিন্তা চৰ্চা কৰিছে। কাৰ্বি আংলঙত যি ঘটনা সংঘটিত হৈছে, এই ঘটনাটোৱে দেশ ত্যাগকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গৃহ বিভাগৰ বা পুলিচৰ সম্পূৰ্ণ দুৰ্বলতা প্ৰকাশ পাইছে। আৰু সেইকাৰণে আমি একেটা সময়তে সকলো ৰাইজকে, সকলো শ্ৰেণীৰ ৰাইজকে, সকলো জনগোষ্ঠীৰ ৰাইজকে শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে অনুৰোধ জনোৱাৰ লগতে অসম চৰকাৰক নিন্দা কৰিছোঁ, অসম চৰকাৰক গৰিহণা দিছোঁ। অসম চৰকাৰৰ স্বৈৰতান্ত্ৰিক আচৰণে আন্দোলনকাৰী মানুহবিলাকৰ ওপৰত কৰা অত্যাচাৰক গৰিহণা দিছোঁ। আৰু আন্দোলনকাৰী মানুহৰ ওপৰত অত্যাচাৰ কৰাৰ উপৰিও তাৰ পৰৱৰ্তী সময়ত যেতিয়া দুষ্কৃতিকাৰীয়ে দোকান বা ঘৰ জ্বলাইছে, তাক প্ৰতিৰোধ কৰিব নোৱাৰাৰ কাৰণে, তাক মানুহক সুৰক্ষিত কৰিব নোৱাৰাৰ কাৰণে, জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিব নোৱাৰাৰ কাৰণে আমি এই অসম চৰকাৰক গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। বুধবার ফের একবার নিজের ফেসবুক পেজে বল প্রয়োগ করার পরিবর্তে সরকারকে ধৈর্য ধরে প্রতিবাদকারীদের অভাব অভিযোগ শোনার পরামর্শ দিয়েছেন প্রদেশ কংগ্রেস সভাপতি গৌরব। এখানেই শেষ নয়, হিমন্ত বিশ্ব মুখ্যমন্ত্রীর দায়িত্বে থাকতে অসমের ভূমিপুত্র, আদিবাসী তথা পার্বত্য এলাকার সাধারণ মানুষের স্বার্থ সুরক্ষিত হবে না বলেও স্পষ্ট ভাষায় উল্লেখ করেছেন গৌরব। যদিও আন্দোলনের মাধ্যমে কোনো সমস্যার সমাধান হবে না বলে কার্বি আংলং ইস্যুতেও নিজের দাবিতে অনড় মুখ্যমন্ত্রী। কিন্তু কার্বি আংলংয়ের এই প্রতিবাদকারীরা তো অনশনেই বসেছিলেন, এদের সঙ্গে কি আলোচনায় বসা যেত না? বিরোধী পক্ষের সবার একটাই প্রশ্ন। ব্যুরো রিপোর্ট, NKTV বাংলা।